নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ শিৱৰাত্ৰি সমাগত। লগতে প্ৰিয় দৰ্শক, শিৱৰাত্ৰিৰ দুদিনৰ পাছতেই হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। গতিকে প্ৰিয় দৰ্শক, শিৱৰাত্ৰি আৰু বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ মহা সংযোগৰ ফলত মহাদেৱ আৰু শনি দেৱতাৰ কৃপাদৃষ্টিৰ ফলত ছয় ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনলৈ খুব ভাল সময় আহিছে। এই ছয় ৰাশিৰ জাতক জাতিকা সকলে যদি সূৰ্যগ্ৰহণৰ আগতেই মহাশিৱৰাত্ৰিৰ দিনা এটা সৰু কাম কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱনত থকা সমস্ত বাধা বিঘিনি বিপদ আপদ দূৰ হৈ পৰিব। লগতে যদি এই সৰু কামটো শিৱৰাত্ৰিৰ দিনা এই ছয় ৰাশিৰ জাতক জাতিকা সকলে কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে মনে আশা কৰা, মনে ইচ্ছা কৰা অৰ্থাৎ আশা আকাংক্ষা সকলো পূৰ্ণ হ'ব। শনিৰ দোষৰ পৰা মুক্ত হ'ব এই ছয় ৰাশিৰ জাতক জাতিকাসকল। আৰু ভগৱান শিৱ শংকৰৰ কৃপাত তেওঁলোকে বিচৰাখিনি পাবৰ বাবে সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কোন ছয় ৰাশিৰ জাতক জাতিকা সকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে 2026 বৰ্ষৰ মহাশিৱৰাত্ৰি আৰু সূৰ্যগ্ৰহণৰ দিনটোৰ পৰাই। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ জৰিয়তে আমি ৰাশিসমূহৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত দেৱাদিদেৱ মহাদেৱক সন্মান জনাই আপোনালোকে হৰ হৰ মহাদেৱ বুলি কমেণ্টত অৱশ্যেই লিখিব। আৰু আপুনি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি যি ছয় ৰাশিৰ বিষয়ে ক'ব খুজিছো, এই ছয় ৰাশিৰ জাতক জাতিকা সকলৰ বাহিৰেও যি জ্যোতিষ শাস্ত্ৰত আৰু ছয় ৰাশি আছে, অৰ্থাৎ 12 ৰাশিৰ জাতক জাতিকা সকলে মহাশিৱৰাত্ৰিৰ দিনা যদি এনে এটা কাম কৰিব পাৰে, তেতিয়াহ'লে 12 ৰাশিৰ জাতক জাতিকা সকলৰে ইচ্ছাসমূহ পূৰ্ণ হ'ব। মহাদেৱৰ কৃপাদৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। জ্যোতি গণনা অনুসৰি এই ছয় ৰাশিৰ জাতক জাতিকাৰ ওপৰত এক বিৰল সংযোগ স্থাপন হৈছে, যাৰ ফলত দেৱাদিদেৱ মহাদেৱ আৰু শনি ভগৱানৰ কৃপা লাভ কৰিবলৈ গৈ আছে। গতিকে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনাৰ ৰাশিটো আছে নে নাই আপুনি তেতিয়া জানিব পাৰিব। আৰু আপুনি কিদৰে ভাগ্যত পৰিৱৰ্তন দেখিবলৈ পাব, কিদৰে আপুনি এই শিৱৰাত্ৰিৰ দিনটোৰ পৰা দিন অতিক্ৰম কৰিব পাৰিব, আপোনাৰ জীৱনলৈ কেনেকুৱা ধৰণৰ সুযোগ আহিব, আপুনি আৰ্থিক উন্নতি কৰিব পাৰিবনে নাই, আপোনাৰ কৰ্মত সফলতা আহিবনে নাই, উপাৰ্জন কেনেকুৱা হ'ব, আপুনি এই সকলোবিলাক কথা যদি এই ছয় ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে, তেন্তে আপুনি জানিব পাৰিব। প্ৰিয় দৰ্শক, প্ৰতি বছৰে মহাশিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা পালন কৰা হয়। 2026 বৰ্ষৰ মহাশিৱৰাত্ৰি তিথি পৰিছে 15 ফেব্ৰুৱাৰী তাৰিখে আৰু এই দিনটোত ফাগুন মাহৰ 2 তাৰিখ দেওবাৰে পৰিছে। প্ৰিয় দৰ্শক, এই দিনাখন ভগৱান শিৱ শংকৰক উপাসনা বা পূজা অৰ্চনা কৰাৰ বাবে অতিকৈ শুভ আৰু উত্তম দিন বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। লগতে শিৱ পুৰাণৰ অনুসৰি এই দিনটোত মাতা পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ সম্পূৰ্ণ হৈছিল। ধৰ্মীয় বিশ্বাস অনুসৰি মহাশিৱৰাত্ৰিৰ দিনটোত উপবাস ৰাখি যদি ভক্তিৰে আপুনি পূজা কৰে ভগৱান শিৱ শংকৰক, তেতিয়াহ'লে ভক্তৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হয়। শিৱৰাত্ৰিৰ উপলক্ষে শিৱৰাত্ৰিৰ দিনটোত শিৱ মন্দিৰ সমূহত ভক্তৰ বৃহৎ ভিৰ দেখিবলৈ পোৱা যায়। ভক্তসকলে শিৱলিংগত মহাদেৱৰ প্ৰিয় বস্তু অৰ্পণ কৰে, যাতে মহাদেৱ প্ৰসন্ন হয়। মহাদেৱক প্ৰসন্ন কৰিবৰ বাবে এইটো এটা বিশেষ আৰু অতি শুভ দিন বুলি গণ্য কৰা হয়
শাস্ত্ৰত শিৱৰাত্ৰিৰ ৰাতিটো 4 পোহৰত বিভক্ত কৰি পূজা কৰা হয়। প্ৰথম পোহৰৰ পূজা হৈছে সন্ধিয়া 5:48 পৰা 9:06 আৰু দ্বিতীয় পোহৰৰ পূজা হৈছে ৰাতি 9:06 পৰা 12:28 আৰু তৃতীয় পোহৰৰ পূজা হৈছে পুৱা 12:28 পৰা 3:42 আৰু চতুৰ্থ পোহৰৰ পূজাৰ সময় হৈছে 3:42 পৰা 7 বজালৈকে অনুষ্ঠিত হ'ব। মহাশিৱৰাত্ৰিৰ উপবাস এই উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ। এইদিনা ভক্তসকলে সম্পূৰ্ণ উপবাস পালন কৰি শুদ্ধ মনেৰে হৃদয়েৰে ভগৱান শিৱক আৰাধনা কৰে আৰু আৰম্ভণিতে পবিত্ৰ নদীত স্নান কৰি মন্দিৰলৈ গৈ পূজা প্ৰাৰ্থনা কৰে আৰু শিৱলিংগত অভিষেক কৰে। শিৱৰাত্ৰিৰ দিনাৰ নিশা সম্পূৰ্ণভাৱে জাগৰণ আৰু পূজা অৰ্চনাৰ বাবে উৎসৰ্গিত কৰা হয় বুলি বিশ্বাস কৰা হয়। এই নিশাত জাগি অৰ্থাৎ সাৰ পাই থাকি শিৱ ভগৱানৰ নাম স্মৰণ কৰিলে জীৱনৰ পৰা পাপ নাশ হয় আৰু আত্মাক শান্তি লাভ কৰিব পাৰি। পিছদিনা ৰাতিপুৱা পুনৰ স্নান কৰি আপুনি যদি পূজা সম্পূৰ্ণ কৰাৰ পাছত উপবাস ভংগ কৰে তেতিয়াহ'লে সেই উপবাসৰ আপুনি সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। যিসকলে এই শিৱৰাত্ৰিৰ দিনা উপবাস পালন কৰিব নোৱাৰে তেওঁলোকে এই দিনটোত ফল-মূল খাবলৈ চেষ্টা কৰিব লাগে। মহাশিৱৰাত্ৰি কেৱল ধৰ্মীয় উৎসৱেই নহয়, ই আত্মসংযম, ধৈৰ্য আৰু ভক্তিৰ প্ৰতীক। এই পবিত্ৰ দিনটোত ভগৱান শিৱক আৰাধনা কৰা মানুহক আভ্যন্তৰিক শক্তি, মানসিক শান্তি, আধ্যাত্মিক উন্নতি সেই মানুহে জীৱনত দেখিবলৈ পায়। মহাশিৱৰাত্ৰিৰ জাগৰণে মানুহক আন্ধাৰৰ পৰা পোহৰলৈ আৰু অজ্ঞানৰ পৰা জ্ঞানলৈ আগবঢ়াই নিবলৈ প্ৰেৰণা দিয়ে। সেইবাবে এই দিনটোত পূজা কৰাটো অতি জৰুৰী। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ 17 ফেব্ৰুৱাৰীৰ দিনা হ'ব আৰু এই সূৰ্যগ্ৰহণ কুম্ভ ৰাশি আৰু কনিষ্ঠ নক্ষত্ৰত হ'ব। ভাৰতীয় সময় অনুসৰি বিয়লি 3:26 পৰা সন্ধিয়া 7:57 এই সূৰ্যগ্ৰহণ চলিব। যিহেতু প্ৰিয় দৰ্শক, এই সময়ত ভাৰতত সূৰ্য অস্ত যাব, গতিকে এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ ভাৰতত নপৰে, ভাৰতত দৃশ্যমান নহয়। কিন্তু জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰে, যাৰ ফলত কিছুমান ৰাশিৰ অতি লাভান্বিত হয় আৰু কিছুমান ৰাশিৰ বাবে অতি অশুভ বুলি কোৱা হয় জ্যোতিষশাস্ত্ৰত। আমি এই ভিডিঅ'টোত লাভান্বিত হোৱা সেই ৰাশিৰ বিষয়েহে ক'ব খুজিছো। কাৰণ প্ৰিয় দৰ্শক, যিকেইটা ৰাশিয়ে সূৰ্যগ্ৰহণৰ ফলত লাভান্বিত হ'ব, ঠিক সেইকেইটা ৰাশিয়ে মহাদেৱৰ কৃপাও শিৱৰাত্ৰিৰ দিনা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি সেই ৰাশিসমূহৰ বিষয়লৈ আগবাঢ়ো আহক এতিয়া। 1 নম্বৰতে হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি লাভজনক হ'ব শিৱৰাত্ৰিৰ দিনটোৰ পৰা সূৰ্যগ্ৰহণলৈকে। লগতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ সৃষ্টি হ'বলৈ গৈ আছে। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি অনুকূল হ'ব। এই সময়খিনিত এই ৰাশিৰ জাতক জাতিকাসকলৰ লাভ দুগুণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই সময়খিনিত আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। লগতে হঠাতে আপোনাৰ হাতলৈ ধন টকা পইচা অহাৰো প্ৰবল সম্ভাৱনা আছে। কেৱল ইমানেই নহয়, এই ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰত যিকোনো ডাঙৰ কামৰ সফলতাও পোৱাৰ সম্ভাৱনা আছে। মানসিক চাপ এই সময়খিনিত কমিব এই ৰাশিৰ জাতক জাতিকাসকলৰ। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত প্ৰভু শিৱ শংকৰৰ অসীম কৃপা থাকিব শিৱৰাত্ৰিৰ পৰা, যাৰ ফলত তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। আৰু শিৱ শংকৰৰ কৃপাত এই দিনাখন পূজা কৰিলে এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ পৰা বহুতো জটিলতা
সমস্যা দূৰ কৰিব মহাদেৱে। আমি ভিডিঅ'টোৰ শেষত আপোনাক কেনেকৈ কি বস্তু অৰ্পণ কৰিব তাৰ বিষয়ে শ্বেয়াৰ কৰিম, গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, লগতে এই ৰাশিৰ জীৱনত যদি শনিৰ দোষ থাকে তেন্তে শনিৰ দোষো দূৰ হ'ব যদি আপুনি শিৱৰাত্ৰিৰ দিনা এনে এটা কাম কৰিব পাৰে। আমি ভিডিঅ'টোৰ শেষত তাৰ বিষয়ে সুন্দৰকৈ জনাম। এইবাৰ জানো আহক আমি 2 নম্বৰ ৰাশিটোৰ বিষয়ে। 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত কেৰিয়াৰত সুন্দৰ অগ্ৰগতি লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। লগতে আপোনাৰ আৰ্থিক অৱস্থাও পূৰ্বতকৈ উন্নত হ'ব। কেৱল ইমানেই নহয়, আপুনি এই সময়খিনিত আপোনাৰ আয় বৃদ্ধি কৰিব পাৰিব। আয় বৃদ্ধি হ'ব, অৰ্থাৎ উপাৰ্জন বৃদ্ধি হ'ব পূৰ্বৰ তুলনাতকৈ। লগতে প্ৰিয় দৰ্শক, আনহাতে আপোনাৰ এই সময়খিনিত খৰচো কম হ'ব। যিমান আপোনাৰ উপাৰ্জন হ'ব তাতকৈ আপোনাৰ বহু গুণ কম খৰচহে হ'ব। লগতে যিসকল ক্ৰীড়াৰ লগত জড়িত সেইসকলৰ বাবে বিশেষ সময় হ'ব। তেওঁলোকৰ বাবে অনুকূল হ'ব এই সময়খিনি। নতুন প্ৰকল্প সফল হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব এই সময়খিনিত। লগতে আৰ্থিকভাৱে মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলক অতি শুভ সময় লাভ কৰিব, যাৰ ফলত তেওঁলোকে আৰ্থিক উন্নতি কৰিব পাৰিব। প্ৰিয় দৰ্শক, এই সময়খিনিত আপুনি আয় বৃদ্ধি কৰিবৰ বাবে, অৰ্থাৎ আপুনি আৰ্থিক উন্নতিৰ বাবে আয় বৃদ্ধিৰ নতুন সুযোগ অহাৰ এই সময়খিনিত সম্ভাৱনা আছে, যিয়ে আপোনাক ভাৰসাম্য বজাই ৰখাত সহায় কৰিব। লগতে এই সময়খিনিত ব্যৱসায় কৰা সকলৰ বাবেও অতি উপকাৰ হ'ব বুলি কোৱা হৈছে জ্যোতি গণনা অনুসৰি। লাভৰ পৰিমাণ তেওঁলোকে আশা কৰাতকৈ বেছি হোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 3 নম্বৰ ৰাশিটোৰ বিষয়ে। 3 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল সিংহ ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ বাবে এই মহাশিৱৰাত্ৰিৰ পৰা সূৰ্যগ্ৰহণলৈকে অতি শুভ সময় আহিব। সূৰ্যগ্ৰহণৰ ফলত এওঁলোকে লাভান্বিত হ'ব আৰু মহাশিৱৰাত্ৰিয়ে এই ৰাশিৰ জীৱনলৈ মহাদেৱৰ অসীম কৃপা দৃষ্টি কঢ়িয়াই আনিব, যাৰ ফলত এওঁলোকৰ ইচ্ছাসমূহ শীঘ্ৰেই পূৰ্ণ হ'ব। লগতে এই ৰাশিৰ জাতক জাতিকাসকলে চাকৰিত ভাল পৰিৱৰ্তন দেখিবলৈ পাব। প্ৰিয় দৰ্শক, এই ৰাশিৰ জাতক জাতিকাসকলৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ যিসকল ব্যৱসায় আছে তেওঁলোকে এক চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে এই সময়খিনিত, যি সিদ্ধান্তই তেওঁলোকক খুবেই লাভান্বিত কৰি তুলিব। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত সম্পৰ্কৰ মাজত তেওঁলোকৰ মধুৰতা বৃদ্ধি পাব। কেৱল ইমানেই নহয়, জ্যোতি গণনা অনুসৰি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ, অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজত প্ৰেম মৰম বৃদ্ধি হ'ব। মুঠতে এই সময়খিনি আপোনাৰ বাবে অনুকূল হ'ব বুলি কোৱা হৈছে জ্যোতি গণনা অনুসৰি। লগতে আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাতকৈ অধিক মজবুত হ'ব। প্ৰিয় দৰ্শক, 4 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। যিসকল তুলা ৰাশিৰ জাতক জাতিকা আছে সেইসকল জাতক জাতিকাৰ বাবে এই সময়খিনিত আৰ্থিক অৱস্থা তেওঁলোকৰ সুদৃঢ় হ'বলৈ গৈ আছে। লগতে প্ৰিয় দৰ্শক, যান বাহন সম্পত্তিৰ লগত জড়িত সুখ প্ৰাপ্তি কৰাৰো প্ৰবল সম্ভাৱনা আছে। লগতে এই সময়খিনিত আপুনি আনৰ পৰা পাবলৈ থকা ধন টকাও ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে। এই সময়খিনিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হ'বলৈ গৈ আছে। কেৱল ইমানেই নহয়, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যদি যিকোনো কাম আবদ্ধ হৈ আছে সেই কামসমূহ তেওঁলোকে সম্পূৰ্ণৰূপে সফল কৰাৰ সম্ভাৱনা আছে। লগতে প্ৰিয় দৰ্শক, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ, অৰ্থাৎ সুৰক্ষিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে, কাৰণ এই ৰাশিৰ ওপৰত মহাদেৱৰ কৃপা পৰিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, 5 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। যিসকল জাতক জাতিকাৰ ৰাশিটো ধনু ৰাশি হয় সেইসকল জাতক জাতিকাসকলৰ এই সময়খিনিত
সৌভাগ্য উন্নত হ'বলৈ গৈ আছে। ধন লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। ধনু ৰাশিৰ জাতক জাতিকাসকলে সম্প্ৰতি ক্ৰয় কৰাৰ প্ৰবল সম্ভাৱনা আছে এই সময়খিনিত। কেৱল ইমানেই নহয়, মহাশিৱৰাত্ৰিৰ দিনা গঠিত হ'ব লক্ষ্মীনাৰায়ণৰ ৰাজযোগ আৰু এই ৰাজযোগে কঢ়িয়াই আনিব এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ আৰ্থিক সংকেত। ইয়াৰ ফলস্বৰূপে অতীতত বিনিয়োগ কৰাৰ পৰা আপুনি লাভৱান হ'ব। কেৱল ইমানেই নহয়, এই ৰাজযোগ সৃষ্টি হোৱাৰ ফলত খৰচো নিয়ন্ত্ৰণত থাকিব। লগতে প্ৰিয় দৰ্শক, ঋণ বা ধাৰ সম্পৰ্কীয় চাপ এই সময়খিনিত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপোনাৰ স্বাস্থ্যও ভালে থাকিব। লগতে এই সময়খিনিত নতুন কাম হাতত ল'লে সেই কাম আপুনি সম্পূৰ্ণৰূপে সফল কৰিব পাৰিব। বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱ এই ৰাশিৰ ওপৰত পৰিব, যাৰ ফলত এওঁলোক খুবেই লাভান্বিত হ'ব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 6 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। যিসকল কন্যা ৰাশিৰ জাতক জাতিকা আছে, এইসকল জাতক জাতিকাৰ এই সময়খিনিত কেৰিয়াৰ ব্যৱসায়ত নতুন সুযোগ লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। লগতে এই সময়খিনিত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আয় বৃদ্ধি হ'বলৈ গৈ আছে আৰু সম্পত্তি বা বাহন ক্ৰয় কৰাৰো প্ৰবল সম্ভাৱনা আছে এই সময়খিনিত। লগতে কন্যা ৰাশিত গ্ৰহ হৈ উঠিব লক্ষ্মী নাৰায়ণৰ ৰাজযোগ। ফলস্বৰূপে এই সময়খিনিত হঠাতে আপুনি আৰ্থিক লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে। অজ্ঞাত উৎসৰ পৰা আপোনাৰ হাতলৈ আয় অহাৰ সম্ভাৱনা আছে। লগতে এই সময়খিনিত পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰো সম্ভাৱনা আছে, যি লক্ষ্যৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰি আহিছে। সেই লক্ষ্যত আপুনি এই সময়খিনিত হয়তো আপুনি উপনীত বা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। লগতে এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতিও আগ্ৰহ বৃদ্ধি হ'ব বুলি কোৱা হৈছে এই সময়খিনিত। প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰি আৰু বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ বাবে সুপ্ৰভাৱ পৰিব। লাভান্বিত হ'ব এই 6 ৰাশিৰ জাতক জাতিকাসকল। ইয়াৰ উপৰিও কৰ্কট ৰাশি, মকৰ ৰাশিৰ বাবেও মহাশিৱৰাত্ৰিৰ দিনটো অতি শুভ হ'ব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, আপোনাৰ যদি এই 6 ৰাশিৰ ভিতৰত ৰাশিটো আছে, তেতিয়াও এই কাম কৰিব। নাথাকিলেও আপুনি এই কাম শিৱৰাত্ৰিৰ দিনা কৰাটো অতি শুভ আৰু ফলদায়ক, যাৰ ফলত মহাদেৱৰ কৃপা আপুনি লাভ কৰিব পাৰিব, মহাদেৱক সন্তুষ্ট কৰিব পাৰিব। ইয়াৰ বাবে মহাশিৱৰাত্ৰিৰ দিনা আপুনি ৰাতিপুৱা স্নান কৰি আপুনি শুদ্ধ বস্ত্ৰ পিন্ধি শিৱ মন্দিৰলৈ গৈ শিৱলিংগত আপুনি গাখীৰেৰে অভিষেক কৰক, গংগা জলেৰে অভিষেক কৰক, নাইবা আপুনি পঞ্চ অমৃতেৰে অভিষেক কৰাওক। ইয়াৰ দ্বাৰা মহাদেৱ প্ৰসন্ন হ'ব। লগতে আপুনি শিৱলিংগত এইদিনা বেলপাত, গংগাজল, গাখীৰ অৰ্পণ কৰিবলৈ একেবাৰে নাপাহৰিব। আপুনি 3টা বেলপাত অৱশ্যেই অৰ্পণ কৰিব। 3 সংখ্যাটো ত্ৰিদেৱৰ লগত জড়িত। আপুনি নিশ্চয় দেখিছে 3টা বেলপাত শিৱলিংগত অৰ্পণ কৰা। গতিকে 3টা বেলপাতৰ মহত্ব অধিক। সেইবাবে শাস্ত্ৰৰ অনুসৰি শিৱৰাত্ৰিৰ দিনা 3টা বেলপাত আপুনি অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। একেলগতে থকা হ'ব লাগিব 3টা বেলপাত। ত্ৰিদেৱৰ স্বৰূপ বুলি গণ্য কৰা হয়। তাৰ পাছত আপুনি মহাদেৱৰ যিকোনো মন্ত্ৰ জপ কৰিব পাৰিব আৰু সেইখিনি সময়ত আপুনি বিচৰাখিনি আপোনাৰ মনৰ ইচ্ছাও প্ৰকাশ কৰিব। আৰু আপুনি যদি এনেকৈ কৰিব পাৰে এই কাম, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা সকলো অশুভ প্ৰভাৱ দূৰ হৈ আপোনাৰ জীৱনলৈ ইতিবাচক শক্তিৰ প্ৰভাৱ আহিব। মহাদেৱ স্বয়ং প্ৰসন্ন হৈ আপোনাৰ ওপৰত কৃপা প্ৰদান কৰিব। সকলো বিপদ বিঘিনিৰ পৰা আপোনাক ৰক্ষা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।